আঠখেলীয়া নামঘৰ দৰ্শন কৰাৰ হেঁপাহ বহু দিনৰ পৰা আছিল। সদায় বহুত প্লেন কৰিলোঁ, বহুত প্ৰগ্ৰাম কৰিলোঁ, আঠখেলীয়া নামঘৰলৈ যাম, কিন্তু আজিলৈকে হৈ নুঠিল। কিন্তু আজি হঠাৎ আঠখেলীয়া নামঘৰ দৰ্শন হৈ গ'ল। মোৰ লগত আছিল আমাৰ দৈনিক জনমভূমিৰ ৰাজীৱ ভট্টাচাৰ্য আৰু দৈনিক জনমভূমিৰে আমাৰ বৰহোলাৰ কৰেছপণ্ডেণ্ট প্ৰবীণ মহন্ত। আমি অফিচৰ দৈনিক জনমভূমিৰ কাকতখনৰ কামত বেকাজান, নগাবাদ, বৰহোলা এইবিলাকলৈ গৈছিলোঁ আৰু আহোঁতে আঠখেলীয়া অঞ্চলত আমাৰ পেপাৰখনৰ কিছুমান কাম কৰিবলৈ আছিল বাবে আঠখেলীয়া নামঘৰৰ ওচৰলৈ আমি যাবলগীয়া হ'ল আৰু আমি লগ কৰিছিলোঁ অসীম বৰাক। আৰু অসীম বৰাক লগ কৰাৰ পিছত আমি ঘূৰি আহোঁতে আঠখেলীয়া নামঘৰ সোমাই আহিলোঁ। গধূলি সুন্দৰ পৰিৱেশত, নিৰ্জন পৰিৱেশত আঠখেলীয়া নামঘৰ দৰ্শন কৰিলোঁ। মনটো সঁচাকৈ ভৰি উঠিল আৰু মনত এটা ভাৱ পুহি ৰাখিলোঁ, এটা হাবিয়াস আকৌ আহিলে যে আকৌ আহিম আঠখেলীয়া নামঘৰলৈ, লগত পৰিয়াল লৈ আহিম, দিনৰ ভাগত আহিম আৰু আঠখেলীয়া নামঘৰত সোমাই ধুনীয়াকৈ সেৱা এটা কৰিম।